নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2026 বৰ্ষৰ অ'পেন ৰেলী। যিহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ অ'পেন ৰেলী হয় লাডাখ স্কাউট ৰেজিমেণ্টত, যিটো লাডাখত প্ৰতি বছৰে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ, আগতে যেতিয়া অগ্নিবীৰ নহৈছিলে তেতিয়া ইণ্ডিয়ান আৰ্মি অ'পেন ৰেলী বুলি কয়। এতিয়া বৰ্তমান যিহেতু অগ্নিবীৰ কৰিলে, অগ্নিবীৰৰ অ'পেন ৰেলী হয়, য'ত নেকি কোনো ধৰণৰ অনলাইন মাধ্যমত হওক অফলাইন মাধ্যমত হওক কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব নালাগে। আপোনালোক সকলোৱে ডাইৰেক্ট নিজৰ ডকুমেণ্টখিনি লৈ ডাইৰেক্ট দৌৰ মাৰিবলৈ যাব লাগে। দৌৰ যদি পাছ কৰে লগালগ মেডিকেল হ'ব, আৰু মেডিকেল যদি পাছ কৰে তাৰ এক মাহ 30 দিনমানৰ ভিতৰত এক্সাম হ'ব। এক্সাম পাছ কৰাৰ পিছতে এক সপ্তাহ 15 দিনৰ পিছত ৰিজাল্ট আহি মানে 3 মাহৰ ভিতৰত প্ৰচেছটো কমপ্লিট হৈ যায়, মানে জইনিং কৰোৱাই দিয়ে। এইবাৰ কেতিয়া 2026ৰ কিমানটো ডেটত আছে আমাৰ অসমৰ ল'ৰা যাব পাৰিব তাত ৰেলী দিবলৈ, মানে দৌৰ মাৰিবলৈ যাব পাৰিব। কোনো ধৰণৰ অনলাইন অফলাইন মাধ্যমত এপ্লাই কৰিব নালাগে, জাষ্ট ডকুমেণ্টখিনি লৈ ডাইৰেক্ট দৌৰিবলৈ গ'লেই হৈ যাব। ইয়াত বয়সটো গম পায়, অগ্নিবীৰত 17.5 বছৰৰ পৰা 22 বছৰ বয়সৰ ভিতৰত হ'ব লাগে। আৰু ইয়াত হাইট, চেষ্ট, ৰানিং গোটেইখিনি চিলেকশ্যন প্ৰচেছ আৰু আমাৰ অসমৰ ল'ৰাই কেতিয়া দৌৰিবলৈ যাব পাৰিব গোটেইখিনি কথা বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাব। যিমান ভাইটি ভণ্টি আছিলে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে যিসকল বেছি বয়সস্থ মানুহে চাই আছে, আৰু যিসকলে ইউটিউবত হওক বা ফেচবুক পেজত হওক চাকৰি ৰিলেটেড ভিডিঅ'সমূহ যদি চাই আছে, কণ্টিনিউ যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ইউটিউব চেনেলটো বা ফেচবুক পেজটো যদি ফ'ল' কৰি ৰখা নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। এনেধৰণৰ ডিফেন্সৰ ৰিলেটেড হওক, অসম চৰকাৰৰ হওক, ভাৰত চৰকাৰৰ হওক, যিকোনো চাকৰি আপডেট ৰেগুলাৰ পাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে 2024 এখন অফিচিয়েল নটিফিকেশ্যন হয়। যিহেতু এইবিলাক অফিচিয়েল নটিফিকেশ্যন কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত নাহে, তাক যিটো স্কোৱাড ৰেজিমেণ্ট আছে লাডাখৰ ডাইৰেক্ট তাতে লিষ্ট মাৰি দিয়ে, এনেকৈ ভাইৰেল হৈ মানে আপোনালোকে যাব লাগিব। কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত বিচাৰি থাকিলে নাপায়। এইটো দেখিছে অগ্নিবীৰ ৰিক্ৰুটমেণ্ট ৰেলী আণ্ডাৰ ইউনিট হেডকোৱাৰ্টাৰ ফৰ লাডাখ স্কোৱাড ৰেজিমেণ্ট ফৰ 16 জুন 2024 to 17 জুলাই 2024। এইখন চাই যিহেতু লাভ নাই, এইখন আপোনাৰ 16 জুনৰ পৰা 17 জুলাই 2024লৈকে হৈছিলে। মই সেইটো খালি এটা কথা, এতিয়া এই বছৰ যিখন নটিফিকেশ্যন এইখন ইমান স্পষ্ট নহয়, মানে সেইকাৰণে মই ইয়াৰ যিটো ৰিক্ৰুটমেণ্ট চেণ্টাৰ বা ৰিক্ৰুটমেণ্ট প্ৰচেছটো দেখাবৰ কাৰণেহে এইখন 25ৰ হয়, এইখন 25ৰ নটিফিকেশ্যন, আৰু এইখন হৈছে 24। সেইকাৰণে মই লৈছোঁ আপোনালোকৰ এই পইণ্টকেইটা দেখাবৰ কাৰণে। ইয়াতে কি হয়, যিহেতু লাডাখ স্কোৱাড ৰেজিমেণ্টৰ কাৰণে অল ইণ্ডিয়া ল'ৰা যাব পাৰে দৌৰ মাৰিবলৈ, কিন্তু ইয়াতে যিখিনি পোষ্ট থাকে ন, তাত কিন্তু অল ইণ্ডিয়া ল'ৰাই নোৱাৰে। অনলি পোষ্টখিনি জম্মু কাশ্মীৰ ষ্টেটৰ ল'ৰাৰ কাৰণে হয়, আৰু লাডাখ ষ্টেটৰ যিসকল ল'ৰা হয় তেওঁলোকৰ কাৰণেহে পোষ্টখিনি হয়। ইয়াতে যদি চাই ট্ৰেডমেন, অগ্নিবীৰ ট্ৰেডমেন, যিটো 8 পাছ ট্ৰেডমেন থাকে আৰু 10 পাছ ট্ৰেডমেন থাকে, আৰু যিটো ক্লাৰ্কৰ যিটো ট্ৰেডমেনৰ পোষ্ট থাকে তাত আপোনালোকৰ LSRC মানে লাডাখ স্কাউট ৰেজিমেণ্টেল চেণ্টাৰ তাত হ'ব, সেইটোৱে চেণ্টাৰ হয়। AIAC ফুল ফৰ্ম হৈছে অল ইণ্ডিয়া অল কাষ্ট, সকলো অল ইণ্ডিয়া ল'ৰা তাত এই ট্ৰেডমেনৰ ভৰ্তি দিবলৈ মানে দৌৰ মাৰিবলৈ যাব পাৰে। ইয়াতে চেণ্টাৰটো মই কৈছোঁ লাডাখ স্কাউট ৰেজিমেণ্টেল চেণ্টাৰ, মানে লাডাখত আপোনালোকে দৌৰ মাৰিবলৈ যাব লাগিব যদি এইটো ৰেলী দিবলৈ যায়। কিন্তু ইয়াত বহুত কম কেণ্ডিডেট হয়, চাকৰি পোৱাৰ চান্সটো কিন্তু বহুত বেছি থাকে। ইয়াতে অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে কথা পাতি এতিয়া যিটো লাভ নাই, জেনেৰেল ডিউটিৰ কাৰণে আমাৰ অসমৰ পৰা যদি দৌৰ মাৰিবলৈ যায় আপোনালোকে নোৱাৰিব, ট্ৰেডমেনতহে দিব পাৰিব। ট্ৰেডমেনত কি হয় মই এতিয়া কৈ দিছোঁ পোনপটীয়াকৈ, 8 পাছ ট্ৰেডমেন হওক 10 পাছ ট্ৰেডমেন হওক, আপুনি চিম্পুল 8 পাছ কৰিলে বা 10 পাছ কৰিলে ট্ৰেডমেনত দিবলৈ যাব পাৰিব। কিন্তু প্ৰতিটো ছাবজেক্টতে 33 মাৰ্কটো কিন্তু থাকিবই লাগিব। অগ্নিবীৰত যেনেকৈ লাগে ন, বা টি আৰ্মিত যেনেকৈ লাগে আপোনাৰ সেইটো মাৰ্কটো থাকিবই লাগিব প্ৰতিটো ছাবজেক্টত 33। আৰু ক্লাৰ্কত দিবলৈ হ'লেতো গম পায়, হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, হওক আৰ্টছৰ হওক ছায়েন্সৰ হওক কমাৰ্চৰ হওক মতলব নাই, আপুনি যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া ক্লাৰ্কত দিবলৈ যাব পাৰিব। কিন্তু মিনিমাম 60% থাকিব লাগিব, ফাৰ্ষ্ট ডিভিজন হ'ব লাগিব হাই ছেকেণ্ডেৰীত, আৰু প্ৰতিটো ছাবজেক্টত আপোনালোকৰ 50কৈ মাৰ্ক থাকিব লাগিব। প্ৰতিটো ছাবজেক্টত মিনিমাম 50 নম্বৰকৈ থাকিব লাগিব, আৰু লগতে ফাৰ্ষ্ট ডিভিজন হ'ব লাগিব, 60% থাকিব লাগিব, তেতিয়া ক্লাৰ্কৰ পোষ্টটোত দৌৰ মাৰিবলৈ যাব পাৰিব। এইটো ডাউট ক্লিয়াৰ হ'বৰ কাৰণে এই 25ৰ নটিফিকেশ্যনখন আৰু 24খন মই দেখালোঁ। অল ইণ্ডিয়া মানে চেণ্টাৰটো আৰু অল ইণ্ডিয়া ল'ৰা যিহেতু যাব পাৰে। এইখন হৈছে এই বছৰ 2026 বৰ্ষৰ এইখন নটিফিকেশ্যন হয়। ইয়াতে যদি চাই আপোনালোকৰ ডেটটো এতিয়া মই কৈ দিম, আমাৰ অসমৰ ল'ৰা বা অল ইণ্ডিয়া ল'ৰা কোনদিনা যাব পাৰিব। ইয়াত ৰেলীটো এইবাৰ ষ্টাৰ্ট হ'ব 11 আগষ্ট 2026ৰ পৰা ৰেলীটো ষ্টাৰ্ট হ'ব। 11 আগষ্টৰ তাৰিখে অগ্নিবীৰ কাৰণে দৌৰ মাৰিব পাৰিব অনলি লাডাখ ষ্টেটৰ যিখিনি ল'ৰা,
যিখিনি লাডাখ ষ্টেটৰ ল'ৰা হয় 11 আগষ্ট তাৰিখে দৌৰ মাৰিবলৈ যাব পাৰিব GD পোষ্টৰ কাৰণে। তাৰ 12 আগষ্ট তাৰিখে অগ্নিবীৰ GD পোষ্টৰ কাৰণে দৌৰ মাৰিবলৈ যাব পাৰিব জম্মু কাশ্মীৰ যিমানবিলাক ষ্টেট আছে সকলো ষ্টেট যাব পাৰিব। এই 13 আগষ্ট আমাৰ অসমৰ কেতিয়া পাৰিব 13 আগষ্টত AIAC অল ইণ্ডিয়া অল কাষ্ট মানে অল ইণ্ডিয়া ল'ৰাই ট্ৰেডমেনৰ কাৰণে দৌৰ মাৰিবলৈ যাব পাৰিব। 8 পাছ ট্ৰেডমেন হওক 10 পাছ ট্ৰেডমেন হওক আৰু ট্ৰেডমেন ক্লাৰ্কৰ যিটো পোষ্ট আছে তাৰটো কাৰণে আপোনালোকে 13 আগষ্ট তাৰিখে যাব লাগিব। 13 আগষ্ট তাৰিখে যদি যাব পাৰে তেতিয়া আপুনি 13 আগষ্ট তাৰিখে পাবগৈ লাগিব, সেইদিনাই দৌৰ মাৰিবলৈ পাব। কোনো ধৰণৰ অনলাইন অফলাইন মাধ্যমত এপ্লাই কৰিব নালাগে, জাষ্ট ডকুমেণ্টখিনি লৈ গ'লে হৈ গ'ল। তাত ডকুমেণ্টখিনি চেক কৰিব, হাইটটো চেক কৰিব আৰু ডাইৰেক্ট দৌৰ মৰাই দিব। আৰু ডেট অফ বাৰ্থটো মষ্ট ইম্পৰ্টেণ্ট। বহুতো ল'ৰা কি হৈছিলে এতিয়া 2008লৈকে বা 2009লৈকে এপ্লাই কৰিবলৈ দিছিলে যদি অগ্নিবীৰত 2-এদিন বা 1-2 মাহৰ কাৰণে এপ্লাই কৰিব নোৱাৰিছিল। ইয়াত ডেট অফ বাৰ্থটো ধুনীয়াকৈ এইডোখৰতে দি দিছে, যিহেতু আপোনালোকৰ স্পষ্ট নহয় সেইকাৰণে মই এনেকৈ লিখি লৈছোঁ। ডেট অফ বাৰ্থটো হ'ব লাগিব আপোনাৰ 1 জুলাই 2005 চনৰ পৰা 1 জুলাই 2009 চনৰ ভিতৰত যদি ডেট অফ বাৰ্থ জন্ম হয় তেতিয়া আপোনালোকে 17.5 পৰা 22 বছৰ আপোনাৰ এইটো ডেটৰ ভিতৰত হ'ব লাগিব। তেতিয়া আপুনি এই লাডাখৰ যিখিনি ট্ৰেডমেনৰ পোষ্টত আপুনি দৌৰ মাৰিবলৈ যাব পাৰে। 8 পাছ ট্ৰেডমেন 10 পাছ ট্ৰেডমেন আৰু ক্লাৰ্কৰ পোষ্টত দৌৰ মাৰিবলৈ যাব পাৰিব। এইটো ডাউট ক্লিয়াৰ কৰি দিলোঁ। আৰু চেণ্টাৰটো হ'ল লাডাখ স্কাউট ৰেজিমেণ্টেল চেণ্টাৰ, লাডাখৰ যিটো আৰ্মি স্কাউট ৰেজিমেণ্টেল চেণ্টাৰ আছে তাত যাব লাগিব। কিন্তু ডেট অফ বাৰ্থটো এইটো আৰু ডেটটো হৈছে 13 আগষ্ট 2026 তাৰিখে অ'পেন ৰেলী মানে অল ইণ্ডিয়া ল'ৰা তাত ট্ৰেডমেনৰ কাৰণে দৌৰ মাৰিবলৈ যাব পাৰে। এতিয়া ডকুমেণ্টখিনি চাই লওক কি লাগিব। আপুনি 8 পাছ হওক 10 পাছ হওক, যিটো ট্ৰেডমেনত দিবলৈ যাব তাৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু মেট্ৰিকৰ হ'লে এডমিট কাৰ্ডখন লাগিব। আৰু হাই ছেকেণ্ডেৰী হ'লে হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট লৈ যাব লাগিব। ক্লাৰ্কৰ পোষ্টত দিবলৈ হ'লে ফাৰ্ষ্ট ডিভিজন হ'ব লাগিব, এইটো কৈছোৱে। আৰু লগতে ডমিচিয়েল চাৰ্টিফিকেট বা আমাৰ অসমৰ কাৰণে ডমিচিয়েল নহ'লে PRC হৈ যাব। কাষ্টৰ চাৰ্টিফিকেট আপুনি SC ST OBC যি কাষ্টৰ ল'ৰা হয় সেই চাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব। ষ্টেটৰ হ'লে হৈ যাব। আৰু লগতে আয় প্ৰমাণ পত্ৰ যদি ইনকম চাৰ্টিফিকেট যদি উলিয়াই থোৱা আছে এখন হ'লেও হ'ব, নহ'লেও কাম চলি যাব। আৰু কেৰেক্টাৰ চাৰ্টিফিকেটটো আপোনাৰ গাঁওবুঢ়াৰ পৰাও এখন নিব লাগিব আৰু পুলিচ ভেৰিফিকেশ্যন এখনো উলিয়াই লৈ যাব লাগিব 6 মাহৰ ভিতৰত। আৰু আনমেৰিড চাৰ্টিফিকেট আপুনি কিন্তু বিয়া নপতা ল'ৰা হ'ব লাগিব। আনমেৰিড চাৰ্টিফিকেটটো গাঁওবুঢ়াই যিহেতু দিয়ে আপুনি গাঁওবুঢ়াৰ পৰা বা পঞ্চায়তৰ ছেক্ৰেটৰী বা তাৰ পৰা আপুনি উলিয়াই লৈ যাব লাগিব। তাৰপিছতে আহিলে এফিডেভিট। যিসকলৰ 17.5 বছৰ প্লাছ হৈ যদি ৰেলী দিবলৈ যায় তেতিয়া ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত আপোনালোকৰ এফিডেভিটখন লাগে। আৰু পান কাৰ্ড আৰু আধাৰ কাৰ্ড দুইটা আপোনাৰ থাকিলেও হ'ব বা আধাৰ কাৰ্ড থাকিলেও হ'ব বা পান কাৰ্ড থাকিলেও হ'ব। আধাৰ কাৰ্ডটো যিহেতু আজিকালি সকলোৱে থাকে সেইটো আপোনালোকৰ লাগিবই। আৰু তাতকৈ বেছি স্পেচিয়েল হ'ব যিসকলৰ NCC চাৰ্টিফিকেট থাকিব, যিসকলৰ স্পৰ্ট খেলা চাৰ্টিফিকেট নেশ্যনেল ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেল যি চাৰ্টিফিকেট, স্কুল লেভেলতো যদি খেলা আছে আপোনালোক লৈ যাব, তেতিয়া তাত বহুতখিনি সহায়ক হয়। আৰু লগতে আপোনাৰ 20 কপিমান লেটেষ্ট ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰিং ফটো লৈ যাব লাগিব লগত। আৰু সকলোখিনি ডকুমেণ্ট অল ডকুমেণ্ট মিনিমাম 2 কপিমানকৈ জেৰক্স কৰি লগত লৈ গ'লে হৈ যাব ৰেলী দিবলৈ গ'লে। তাৰ জন্ম প্ৰমাণপত্ৰ যাৰ বাৰ্থ চাৰ্টিফিকেট আছে লৈ যাব, নহ'লেও মেট্ৰিকৰ এডমিট বা চাৰ্টিফিকেটত যদি ডেট অফ বাৰ্থ উল্লেখ থাকে সেইটোৱে আপোনালোকৰ হৈ যাব। আৰু প্ৰথমতে এইখিনি ডকুমেণ্টখিনি ক্লিয়াৰ হোৱাৰ পিছতে প্ৰথমতে যিহেতু ফিজিকেল টেষ্টে হ'ব, ইয়াৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত গম পায় 1.6 কিলোমিটাৰ 1600 মিটাৰ ৰানিং হয়। তাৰে 4টা গ্ৰুপ ৰখায় আজিকালি, আগতে 2টা গ্ৰুপ ৰখায়, আজিকালি 4টাকৈ গ্ৰুপ ৰখায়। আৰু লাডাখত যিহেতু হ'ব খুব কম কেণ্ডিডেট হ'ব, 4টা একদম ফুল টাইম দিবই আপোনালোকে যদি ৰেলী দিবলৈ যায়, যিটো কম কেণ্ডিডেটে যাব পাৰে ইমান দূৰত। তাৰ গ্ৰুপ 1ত যাবলৈ হ'লে 5 মিনিট 30 ছেকেণ্ডৰ সোমালে 60 ভিতৰত 60 নম্বৰ পাব। গ্ৰুপ 2ত সোমালে 5 মিনিট 31 ছেকেণ্ডৰ পৰা 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত যদি সোমাব পাৰে তেতিয়া 48 নম্বৰ পাব। আৰু 5 মিনিট 46 ছেকেণ্ডৰ পৰা 6 মিনিটৰ ভিতৰত সোমালে 36 নম্বৰ দিব। আৰু গ্ৰুপ 4 6 মিনিট 1 ছেকেণ্ডৰ পৰা 6 মিনিট 15 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়া 24 নম্বৰ পাবলৈ সক্ষম হ'ব ৰানিঙত। তাৰপিছত পুল আপ, যিহেতু চাইনিং থাকিব ফিজিকেল টেষ্টত, 10টা মাৰিব পাৰিলে এক্সেলেণ্ট 40ৰ ভিতৰত 40 পাব, 9টা মাৰিব পাৰিলে 33 পাব, 8টা মাৰিব পাৰিলে 27, 7টা মাৰিব পাৰিলে 21 আৰু 6টা যদি মিনিমাম মাৰিব পাৰে তেতিয়া 16 নম্বৰ পাব। 6টাতকৈ যদি কম মাৰে 5টা মাৰিলে কিন্তু ফেইল কৰিব। মিনিমাম 6টা মাৰিব লাগিব আৰু এক্সেলেণ্ট মাৰিবলৈ 10টা পুল আপ মাৰিব লাগিব। তাৰপিছতে 9 ফুট এটা গাঁত খান্দি থোৱা থাকিব, সেই 9 ফুট যি গাঁতটো জাষ্ট জাপ মাৰি পাৰ হৈ যাব লাগে, তাত কোনো ধৰণৰ মাৰ্ক নাথাকে। 9 ফুটে জাষ্ট এইটো ছোৱালীয়ে পাৰ হৈ দিব পাৰে, ল'ৰা যিহেতু পাৰিবই। আৰু জিগজাগ বেলেঞ্চ থাকে, মানে 3 ফুটমান ওপৰত এটা বেকা বেকি ৰাস্তাই প্ৰায় 20 ফুটমান লোহাৰ হওক কাঠৰ হওক বনাই থোৱা থাকিব, এইটো জাষ্ট পাৰ হৈ যাবলৈ খোজকাঢ়ি, ইয়াত কোনো ধৰণৰ মাৰ্ক নাথাকে। এই ফিজিকেল টেষ্টটো যদি পাছ কৰে আপোনালোকৰ লগালগ মেডিকেল টেষ্ট হৈ যাব। তাৰ আগতে হাইটখিনি কৈ লৈছোঁ। চ' এইখিনি হাইটৰ ধুনীয়াকৈ এইখিনি দি দিছে। লাডাখীৰ কাৰণে 157, গোৰ্খা এণ্ড নেপালীৰ কাৰণে 157, লগতে আমাৰ ইণ্ডিয়াৰ
অসম যিহেতু নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় মিনিমাম 60 সেন্টিমিটাৰ যদি হাইট থাকে আপোনালোকৰ হৈ যাব মানে 160 সেন্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু চেষ্টখন সকলোৰে কাৰণে 77 সেন্টিমিটাৰ নৰ্মেল চেষ্ট থাকিব লাগিব আৰু 5 সেন্টিমিটাৰ ফুলাই 82 সেন্টিমিটাৰ হ'বগৈ লাগিব হাইট 160 সেন্টিমিটাৰ হ'ব লাগে আপুনি ফিজিকেল পাছ কৰাৰ পিছতে লগালগ মেডিকেল হৈ যাব আপোনাৰ লগালগো হৈ যাব বা পিছদিনা আপোনালোক 2-3 দিন প্ৰচেছত মেডিকেলটো কমপ্লিট হৈ যাব তাৰ পিছতে ইয়াত দিছে 2 মহিনে বাদ অফলাইন পেপাৰ কাট ডেট হোতা হে মানে 2 মাহৰ পিছত হ'ব বুলি কৈছে মিনিমাম 1 মাহৰ পিছতো কেতিয়াবা হৈ যায় মানে কি হয় মই এইখিনি ধুনীয়াকৈ লিখি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে আপোনাৰ ইয়াৰ সিলেবাসটো চাই লওক অফলাইনত হ'ব কোনো অনলাইন CBT কম্পিউটাৰ এক্সাম দিব নালাগে ভয় খাব নালাগে জাষ্ট খালি OMR বেছ জাষ্ট টিক মাৰিব লাগে একো লিখিব মেলিব নালাগে তাৰ সামান্য জ্ঞান সাধাৰণ জ্ঞানৰ প্ৰশ্ন 15টা আহিব কুৱেশ্যন 2 মাৰ্ককে থাকিব সামান্য বিজ্ঞান আপোনাৰ সায়েন্সৰ কুৱেশ্যন 15টা কুৱেশ্যন আহিব তাত 30 মাৰ্ক থাকিব গণিতৰ 15টা কুৱেশ্যন 30 মাৰ্ক থাকিব আৰু তৰ্ক শক্তি মানে এটো ৰিজনিংৰ 5টা কুৱেশ্যন আহিব 10 মাৰ্ক থাকিব টোটেল 50টা কুৱেশ্যন আহিব 100 মাৰ্ক থাকিব আৰু 60 মিনিট সময় পাব এটা কুৱেশ্যন মানে 2 মাৰ্ককে থাকিব আৰু এইখিনি পোষ্টত যেহেতু মই বৰ্তমানলৈকে পেপাৰ অৰিজিনেলখন পোৱা নাই ইয়াত হয়তো নিগেটিভ মাৰ্কিংও নাথাকিব অকল জাষ্ট 30 মানে আপুনি যদি ফিজিকেল এক্সেলেন্ট মাৰে ইয়াত যদি যেনে তেনে 20 মানুহ পাই যায় আপোনালোকৰ 120 নম্বৰত আপোনাৰ মেৰিটত নাম আহি যায় ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এই লাডাখ স্কোৱাড ৰেজিমেণ্টেল চেণ্টাৰৰ পৰা যিটো অপেন ৰেলী হয় তাত চাকৰি কিন্তু হৈ যায় যিহেতু দূৰ হয় ন লাডাখত বহুত ল'ৰা যাবই নোৱাৰে আৰু ইয়াত কোনো ধৰণৰ কিন্তু ছোৱালীৰ কাৰণে এইটো অপেন ৰেলী নহয় অনলি ল'ৰাৰ কাৰণে আপোনালোকে যদি গৈ ৰেলীটো দিবগৈ পাৰে নহয় এইবাৰ আমাৰ অল ইণ্ডিয়া ল'ৰাই দৌৰ মাৰিবলৈ যাব পাৰিব 13 আগষ্ট 2026 তাৰিখে আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু এইটো এই গোটেই PDFটো মই ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে শ্বেয়াৰ কৰি দিম আপোনালোকে এইটো কোনো ফেক নহয় ৰিয়েলি 100% হয় বাহিৰৰ ইউটিউব চেনেলবিলাকে বহুত ভাইৰেল হৈ আছে এখন নটিফিকেশ্যন আপোনালোকে যদি ৰেলীটো দিবলৈ যাব পাৰে কিন্তু চাকৰি পোৱাত বহুত চান্স থাকিব যোৱাবাৰ পোষ্ট প্ৰায় 80টামান পোষ্ট আছিলে 80টা ৰিজাল্ট আহিছে আজি যোৱাবাৰ কিছুদিনৰ পিছতে কিন্তু তাত 250মান ল'ৰাহে হ'ল এইবাৰ কিমান হয় এইবাৰো সেই 200-300 ভিতৰতে ল'ৰা থাকিব পোষ্ট 100টামান থাকিবই কিন্তু আপুনি যিসকল যায় ৰানিঙে পাছ কৰিব নোৱাৰে তাত যিহেতু লাডাখত গম পায় পুৰা ঠাণ্ডা পৰি থাকে এতিয়া ইয়াত গৰম যদি তাত পুৰা ঠাণ্ডা হ'ব আৰু বহুত কেণ্ডিডেট ইমান দূৰ পইচা পাতি খৰচ কৰি যাবও নোৱাৰে যদি যাবগৈ পাৰে ন আপোনাৰ চাকৰি পোৱা বহুত চান্স থাকিব ৰানিং পাছ কৰি এক্সামত বহিলেই হ'ল মানে 20-30 কিবা এটা মাৰ্ক যদি উঠাব পাৰে 15-20 নিগেটিভ মাৰ্কিঙো যিহেতু নাথাকিব আৰু মেডিকেলটো পাছ কৰিবলৈ ফিজিকেল পাছ কৰিবলৈ চাকৰি পোৱা চান্স কিন্তু বহুত বেছি থাকিব যাৰ পুৰা ইচ্ছা আছে ন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত যোৱা আপুনি য'তে নহওক যদি গৈ ৰেলীটো দিবগৈ পাৰে তেন্তে আপোনাৰ আৰ্মি সপোনটো খুব সহজতে পূৰণ হ'ব খালি যোৱা অহা যোৱা কৰোঁতে পইচা অলপ লাগিব 20-25 হাজাৰ টকা পইচা আপোনালোকৰ খৰচ হ'ব লাইক মাৰি দিব ইনফৰমেশ্যনটো পাই যদি ভাল লাগিলে আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্য ভাইটি ভণ্টি যিমান আছিলে ভিডিঅ'টো পোৱা সিমান শ্বেয়াৰ কৰি দিব আৰু আগলৈ এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিব বিচাৰিলে তলত চেনেলটো যদি ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ল'ব আৰু ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আৰু ইয়াতকৈ যদি কিবা জানিবলগা থাকে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিবা মই নেক্সট ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিম ধন্যবাদ